মায়াবিনী রাতের বুকুত দেখা পালো তোমার ছবি ধরা দিলা গোপনে আহি হিয়াৰ কোন তুমি যে মোৰ শুকান মন নিয়ৰৰে চেঁচাটো পাৰ নামি অহা ৰ'দৰে নৈ মোৰ দেহত প্ৰতিপুৱা ধুমুহাৰ হতে আমাৰ মাজত কায়িকভাৱে নাই যদিও আমাৰ মাজত সদায় অন্তৰত থাকিব অনুৰোধ জনাইছোঁ। তাৰ পূৰ্বে তেখেতক এখন ফুলাম গামোচাৰে সম্বোধন জনাব মণিকা হাজৰিকাই। আজি বিদ্যা প্ৰজ্ঞা আৰু জ্ঞানৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ পূজা উপলক্ষে ইয়ালৈ আমন্ত্ৰণ জনাইছে ২ নং নামনি গাঁৱত আয়োজন কৰা সৰস্বতী পূজা আৰু এই দিহানামৰ যি অনুষ্ঠান কাৰ্যসূচী ভাগিত অংশ লৈ মই অত্যন্ত খুবেই ভাল লাগিলে। লগতে এই অনুষ্ঠানতে আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাবলৈ পাই যি এক সুযোগ মোক ২ নং নামনি গাঁও এই অনুষ্ঠান কাৰ্যসূচীৰ উদ্যোক্তাসকলে দিলে, তাৰ বাবে মই শলাগ লৈছোঁ তেখেতসকলৰ। আৰু লগতে আজি নেতাজীৰ আমি সকলোৱে জানো আজি পৰাক্ৰম দিৱস হিচাপে নেতাজীৰ জন্ম জয়ন্তী উপলক্ষে আজি পৰাক্ৰম দিৱস উদযাপন কৰা হৈছে। সেই উপলক্ষে মই সকলোকে নেতাজী যিহেতু আমাৰ সাহস পৰাক্ৰম আৰু নিৰ্ভীক নেতা বা লিডাৰ হিচাপে আমি জানো, গতিকে তেখেতৰ এই জন্ম জয়ন্তীৰ দিনটোতো মই তেখেতক সোঁৱৰিলোঁ আৰু মোৰ সশ্ৰদ্ধা প্ৰণাম জনালোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।